সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। যোৱা দুদিনৰ পৰা ইমান বৰষুণ দি আছে, কিনকিনীয়া বৰষুণ পৰি আছে, বন্ধ হোৱাৰ নামেই লোৱা নাই। আৰু মোৰ গছবোৰৰ অৱস্থাই নাই। চাওকচোন, বৰষুণতে এইবিলাক একেবাৰে বাগৰি পৰিছে। এইবিলাকক মই অকণমান উঠাই দিয়াৰ চেষ্টা কৰিলোঁ, কিন্তু চাওকচোন এনেকৈ নাথাকে। চ' মই বাঁহৰ মাৰি দুডালমান আনি পেলাই গছবোৰ উঠাই দিলোঁ। এয়া এনেকৈ উঠাই দি থলোঁ। বৰষুণ এতিয়াও পৰি আছে। মই ছাতি লৈ আহি কাম কৰি আছোঁ। কেইটামান পাচলি ডাঙৰ হৈ আছে, ভোল ডাঙৰ হৈ আছে। ভাবিলোঁ উঠাই লৈ যাওঁ, ৰাতিলৈ ভাজি খাব পাৰিম। সেইকাৰণে ভোলবোৰ ছিঙি ল'লোঁ। ইমান বৰষুণত মানে ছাতি লৈ কাম কৰিবলৈ দিগদাৰ হৈছে। তথাপিও মই এনেকৈ ভিডিঅ' বনাই আছোঁ। আজি ডিউটিৰ পৰা অহাৰ পিছৰ পৰা মই গছবোৰৰ লগতে লাগি আছোঁ। নেৰানেপেৰা বৰষুণৰ ফলত গছবোৰৰ অৱস্থা একেবাৰে বেয়া হৈছে। যদিওবা বৰষুণ গছৰ কাৰণে ভাল, তথাপিও একেৰাহে এনেকৈ বৰষুণ দি থাকিলে কিন্তু গছৰ কাৰণে ভাল নহয়, মাটিবোৰো বেয়া হৈ যায়। এতিয়া মই জলকীয়া ছিঙিবলৈ আহিলোঁ। জলকীয়াবোৰ ইমান ধুনীয়া হৈ আছে আৰু বৰষুণ পৰি পৰি ওপৰত পানী জমা হৈ আছে। মই মাত্ৰ কেইটামান জলকীয়াহে ছিঙি ল'লোঁ। মোৰ জলকীয়াবোৰ ছিঙিবই মন নাযায়। আজি ছাদত ইমান বেছি পাচলি নাপালোঁ, মাত্ৰ এইখিনি পাচলি পালোঁ। চাওকচোন,